নমস্কাৰ হোম পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো আমাৰ সাধাৰণ জ্ঞানৰ 11 নম্বৰ পাৰ্ট হয়। যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ চাব পাৰিব। প্ৰথম কুৱেশ্যন, কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল? উত্তৰ, ভাৰত ত্যাগ আন্দোলনত। পাটকাই পৰ্বতমালা কোন দুখন দেশৰ সীমান্তত অৱস্থিত? উত্তৰ, ভাৰত আৰু ম্যানমাৰ। অসমৰ কোনখন ঠাইক হিন্দু, মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়? উত্তৰ, পঞ্চতীৰ্থ। পঞ্চতীৰ্থ হাজোক অসমৰ হিন্দু, মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয়। আহোমসকলে প্ৰথমতে ক'ত ৰাজধানী স্থাপন কৰিছিল? উত্তৰ, চৰাইদেউত। আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? উত্তৰ, যোৰহাট। কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? উত্তৰ, প্ৰমত্ত সিংহৰ ৰাজত্বকালত বৰ্তমানৰ ৰংঘৰটো নিৰ্মাণ কৰা হৈছিল। অসমীয়া সাহিত্যৰ বুৰঞ্জী নামৰ কিতাপখনৰ লেখক কোন? উত্তৰ, দেৱেন্দ্ৰনাথ বেজবৰুৱা। কাৰ নেতৃত্বত অসমত প্ৰথম 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিল? উত্তৰ, ঘুমধৰ কোঁৱৰ। ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ, ডক্টৰ সঞ্জীৱ বৰুৱা। কোনখন জিলাক অসমৰ পৰা পৃথক কৰি 1947 চনত পূব পাকিস্তান বৰ্তমান বাংলাদেশৰ লগত চামিল কৰা হৈছিল? উত্তৰ, চিলেট। অসমৰ কোন ঠাইত সাৰ কাৰখানা আছে? উত্তৰ, নামৰূপ। অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত অৱস্থিত? উত্তৰ হৈছে তেজপুৰ। অসমৰ কোনখন ঠাইত মৰাপাটৰ কাৰখানা আছে? উত্তৰ, শিলঘাট। নটসূৰ্য বুলি কোনজন ব্যক্তিক জনা যায়? নটসূৰ্য বুলি ফণী শৰ্মাক জনা যায়। প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ, ভানুমতী। অসমীয়া মহিলাই কাপোৰত সপোন ৰচে বুলি কোনে কৈছিল? উত্তৰ, মহাত্মা গান্ধীয়ে। অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে? উত্তৰ, দেৰগাঁও। কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানৰ খেতি কৰিছিল? উত্তৰ, বড়ো। বড়োসকলে পোনপ্ৰথমে অসমত ধানৰ খেতি কৰিছিল। অসমৰ ক'ত DISLR কাৰখানা আছে? উত্তৰ, ধুবুৰী। কটন কলেজ কিমান চনত স্থাপন কৰা হৈছিল? 1901 চনত। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ, মালিগাঁৱত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় অৱস্থিত। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ বুলি কোনখন চহৰক জনা যায়? উত্তৰ, গুৱাহাটী। অসমৰ প্ৰথম বিমান চালক জনৰ নাম কি? উত্তৰ হৈছে মহানন্দ দাস। দিছপুৰৰ আগতে অসমৰ ৰাজধানী ক'ত আছিল? উত্তৰ, শ্বিলং। পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? উত্তৰ, উমানন্দ। চাহৰ বৈজ্ঞানিক নাম কি? উত্তৰ হৈছে চাহৰ বৈজ্ঞানিক নাম হৈছে কেমেলিয়া। চাহৰ বৈজ্ঞানিক নাম হৈছে কেমেলিয়া চিনেচিছ। মনত ৰাখিব। তাৰে পিছৰ প্ৰশ্ন, উত্তৰ পূব ভাৰতৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অসমৰ কোনখন ঠাইত অৱস্থিত? উত্তৰ হৈছে যোৰহাট জিলাৰ টোকলাইত উত্তৰ পূবৰ আঞ্চলিক চাহ গৱেষণা কেন্দ্ৰটো অৱস্থিত। ভাৰত চৰকাৰে কিমান চনত বৰ নদীক অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিল? উত্তৰ, 1981 চনত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমানৰ মাটিকালি কিমান? উত্তৰ, 430 বৰ্গ কিলোমিটাৰ। লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন, অসমৰ ৰাজ্যিক ফুল কি? সকলোৱে জানে অসমৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল। তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। ধন্যবাদ।